হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত চন্দিকাই অহিৰণৰ কাৰণে ছোৱালীজনীক ফোন কৰিব আৰু অহিৰণক যে কোনোবাই মাৰিছিল, এতিয়া যে মেডিকেলত ভৰ্তি হৈ আছে সেই কথাটো ক'ব আৰু তেতিয়া মই মেডিকেলত গৈ আছো বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ দেউতাকে আজি বেদক অনুভূতি ঘৰলৈ লৈ অহাৰ কথা ক'ব আৰু তেতিয়া বেদই মই বহুত ক'লো তথাপিও নাহিল বুলি ক'ব আৰু তেতিয়া তই সকলো তোৰ কাৰণে কৈছে, তই তেনেকুৱা নকৰিলে অনুভূতি ঘৰলৈ আহিল হয় বুলি ক'ব আৰু তেতিয়া বেদই মই বেয়া বুলি দেউতাকক কথা শুনাব আৰু তেতিয়া দেউতাকৰ মনটো বেয়া লাগিব আৰু দেহাটো বেয়া হ'ব আৰু তেতিয়া বেদই মেডিকেলত লৈ যাব। এতিয়াবোৰ অনুভূতি দেউতাকৰ ওচৰলৈ আহিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অহিৰণে আজি মাকক মেডিকেলত কোন ছোৱালী আনিছিল সেই কথাটো সুধি থাকিব আৰু সেইখিনি সময়তে যোন খবৰ ল'বলৈ হাস্পতাললৈ যাব আৰু অহিৰণৰ কাৰণে ফুল লৈ এজনী ছোৱালী যোৱা দেখিবলৈ পাব আৰু তেতিয়া জোনৰ মনটো বহুত বেছি বেয়া লগা দেখিবলৈ পাব আৰু তেতিয়া ঘৰলৈ যাব আৰু ডিংকিক লগ পাব আৰু ছাৰক ৰখিবৰ কাৰণে এজনী ছোৱালী আহিছে, তই মই পাত্তাই নাপাওঁ, বহুত ধুনীয়া ছোৱালী বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।